हेलो फ्रेंड्स ज्योतिका मिक्सर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स मैं जे লৈ আছো চাদৰখন দেখিছেনে পাৰ্পল কালাৰ কৰা এটা ইউনিক ডিজাইনৰ এটা পাৰ লেছেৰে কৰা এজো কাপোৰ আৰু কেনেকৈ কৰিছো সাউন্ড হক আৰু একেবাৰে সিম্পল ডিজাইনত কৰিছো ইয়া সাকচন আসলটো ইয়া ধুনিয়া এটা দামি লেছ লগাই দিছো আৰু এই পাৰ লেছটো একদম ইউনিক হয় নতুনকৈ আহিছে আৰু মই ভাবিলো এই ডিজাইনটোৰে কৰো এনেকৈ বৰ্ডাৰ ডিজাইনত কৰিছো আপোনালোকে এনেকৈ জাপি পেলা পিন্ধিলে এনেকৈ দুটা সাইড এনেকৈ থাকিব আৰু ব্লাউজটো সিলোৱা নাই ইয়াৰ ব্লাউজ পিসটো এয়া খুব ডাঙৰ হ্যান্ডমেড মিক্স পাটৰ কৈছোৱে এয়া সাক ব্লাউজটো এনেকৈ সিম্পল কৈ ডিজাইন দিছো আৰু মেখেলাখনৰ ডিজাইনটো আপোনাক দেখুৱাই দিও फ्रेंड्स এয়া হৈছে মেখেলাখনৰ ডিজাইন এনেকৈ দিছো ইয়াতে এনেকৈ দহি বটল নাই দহিৰ বদলি এনেকৈ ধুনিয়া দামি এটা লেছ লগাই দিছো খুব ধুনিয়া লাগিছে মনি লেছ এটা লগাই দিছো আৰু সম্পূৰ্ণকৈ পাৰিছা আহক কাপোৰজোৰ फ्रेंड्स এয়া কাপোৰজোৰ সম্পূৰ্ণকৈ পাৰি আপোনাক দেখুৱালো আৰু কাপোৰজোৰ চাকচোন ইউনিক লাগিছেনে নিজে লেছখিনি ডিজাইন কৰি পেলাই এনেকৈ এয়া মুকুটাৰ লেছেৰে কৰা এজোৰ ধুনিয়া কাপোৰ ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোকে চাও সম্পূৰ্ণ কাপোৰজোৰ প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো আৰু কেনেকৈ কৰিম আমি পিছৰ পৰ্যায়ত চাব পাৰিম কেনেকৈ কৰিছো সকলোবোৰ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব বুলি আশা কৰি फ्रेंड्स এবাৰ আকৌ ইউনিক ডিজাইনৰ লেছ এটাৰে কাম কৰো বুলি লৈ আহিছো আৰু এয়া হৈছে পাৰ লেছ মানে আগতে দেখিছিল আপোনালোকে ষ্টন লেছেৰে কেনেকৈ কাম কৰিছিল আৰু এটো মাৰ্কেটত নতুনকৈ পাইছিল একেটা ডিজাইনতে আহিছে লেছখিনি মই মাজেদি দুভাগ কৰিছো কৰি পেলাই এনেকৈ চাৰিচুকীয়াকৈ কাট কৰি মাজেদি দুটা লাইন এৰি পেলাই এনেকৈ চাৰিচুকীয়াকৈ ললো फ्रेंड्स এবাৰ ভাবিলো ডিজাইনটো অকনমান ইউনিক কৰো হেকাৰণে ডাঙৰ লেছডালৰ মাজেদি দুভাজ কৰিছো কৰি এনেকৈ এটুকুৰা লৈ মাজেদি এ দুটা এৰি পেলাই মাজৰ অংশখিনি মানে আতৰাই লোৱাৰ লগে লগে এটা বক্সৰ নিচিনা ওলাই গল আৰু এনেকৈ কেবাটাও মানে কাট কৰি ললো গুটেখিনি কাটি থকা নেদেখুৱা মই আপোনালোকক অকনমান আইডিয়াটো দি দিছো আৰু এনেকৈ কটাৰ পিছত এটা নতুন ডিজাইন আহি পৰিছে আৰু ইয়াতে মই কি কৰো আপোনালোকে ভিডিওটো চাই থাকিলে দেখা পাব অৱশ্যে কাপোৰজোৰ আপোনালোকে দেখিলে মই কি কৰিলো কিন্তু কেনেকৈ কৰিছো দেখুৱাবৰ কাৰণেহে আসলতে আকৌ আপোনালোকক ক'বলৈ লৈছো আৰু মাজৰে অংশখিনি দি এটা নতুন ডিজাইন কৰিব পৰা যাব এখিনি এনেকৈ দুটা লাইনেৰে বৰ্ডাৰ কৰি পেলাই বৰ্ডাৰ ডিজাইন কৰিম বুলি এনেকৈ চাৰিচুকীয়াকৈ কেবাটাও এনেকৈ লেছ কাট কৰি ললো এই হ্যান্ডমেড মিক্স পাটৰ কাপোৰ প্ৰথমতে নীলাত কৰো বুলি ভাবিছিল নীলাটো অৱশ্যে ভাল লাগিব কিন্তু মই অলৰেডি কাপোৰজোৰ আপোনালোকে দেখিছে পাৰ্পলত কৰিছো আৰু এনেকৈ গুটেখিনি কাট কৰি বহুত লেছ এনেকৈ উলিয়াই ললো যাতে মোৰ কামটো কৰোতে খুব সোনকালে হৈ যায় প্ৰথমতে লেছখিনি কাটি লোৱাটোৱে সময় লাগে তাৰ পিছত যেতিয়া আঠা লগাম তেতিয়া অলপ সময় লাগিব কিন্তু কাটি লোৱাৰ পিছত কোনো ধৰণৰ ফেব্ৰিক প্ৰিন্টিং এড কৰা নাই সম্পূৰ্ণ পাৰ্লৰ যিটো লেছ সেই লেছটো দিয়ে কাম কৰিছো আৰু এনেকৈ গুটেখিনি কাট কৰি উলিয়াই লোৱাৰ পিছত মই এতিয়া আঠা লগাম আঠাৰ কথাটো আপোনালোকে জানে এনেকৈ আকৌ এবাৰ দেখুৱাই দিছো এয়া চাৰিচুকীয়া কৰিছো আৰু মাজেদি কাট কৰিছো মিহি সৰু কেচি এখনৰ সহায়ত আৰু এনেকৈ ধুনিয়াকৈ দেখুৱাই দিছো আপোনালোকক কোনোবাই হয়তো কৰিব পাৰে বা কেনেকৈ সেই লেছটো পালো ভাবিব পাৰে হেকাৰণে মই দেখুৱাই দিছো সহজ হ'ব কাৰোবাৰ কৰিবৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে কৰা এজো কাম আৰু এনেকৈ কাট কৰি উলিয়াই লোৱাৰ পিছত সেই অংশখিনিৰে গোটেই চাদৰ মেখেলাজোৰ কৰিম মানে আপোনালোকে দেখিছে থাম্বনেইলতো দেখিছে প্ৰথমতে মই আপোনালোকক কাপোৰজোৰে দেখুৱাই লৈছো কিন্তু কেনেকৈ কৰিছো দেখুৱাবৰ কাৰণে দুবাৰ তিনিবাৰ কাটি আপোনালোকক এনেকৈ দেখুৱাই ললো फ्रेंड्स এনেকৈ মানে ৰেডি কৰি ললো এতিয়া লৈছো এজৰ হ্যান্ডমেড মিক্স পাটৰ এয়া পাৰ্ল কালাৰৰ কাপোৰ অৱশ্যে কেমেৰাৰ পোহৰত কাপোৰটোৰ মানে অলপ উজ্জ্বলটো কম আহিছে আৰু ধুনিয়া কাপোৰটো আৰু এনেকৈ গুটেই চাৰিচুকীয়াকৈ এনেকৈ কাটি লোৱাৰ পিছত এই ধৰণে সিম্পল কৈ লগাই ল'ব পাৰে মই কিন্তু আকৌ এটা এনেকৈ তিনটা ফ্লাৱাৰ লেছ লগাই ইউনিক ডিজাইন কৰিবলৈ ট্ৰাই কৰিছিলো এনেকৈ দিলেও অৱশ্যে ভাল লাগিছিল ভাবিলো এবাৰ এনেকৈ দি সিম্পল কৈ থৈ দিও আকৌ ভাবিলো না একেবাৰে সিম্পল হ'ব হেকাৰণে ইয়াতে এয়া ৰঙা হালধীয়া আৰু গুলপীয়া আৰু এটা ঘৰত দিছো ৰঙা হালধীয়া আৰু বগা এনেকৈ গুটেই কাপোৰজোৰ কৰি সম্পূৰ্ণ কৰিম আৰু ফ্লাৱাৰ লেছবোৰ কাটি থকা আপোনাক দেখুৱা নাই বিভিন্ন ধৰণৰ ভিডিওত আপোনাক দেখুৱাই আছো কেনেকৈ কৰিছো কি কৰিছো প্ৰথমতে মই এনেকৈ গুটেইখিনি মেখেলাখনত প্ৰথমতে ডিজাইন কৰি লৈছিলো
ডিজাইনটো কৰি লোৱাৰ পিছত এই আঠাৰ সহায়ত প্ৰথমতে চাইডে চাইডে চাৰিওফালে লগাই লৈ তাৰপিছত লাহেকৈ বহাই দিছিলোঁ। অৱশ্যে এইখিনি কৰোঁতে অকণমান সাৱধান হ'ব লগা হয়, কাৰণ আঠাখিনি য'তে ত'তে লাগি যাব পাৰে বা থৈ লৈও আপোনালোকে আঠা লগাব পাৰে বা ঘৰটো আঁকি লৈও আপোনালোকে আঠা লগালে বেছি সহজ হ'ব। মই কিন্তু ইমান সময় দিব নোৱাৰোঁ, খুব কম সময়ৰ ভিতৰতে কাপোৰযোৰ কৰিছোঁ, সেইকাৰণে এনেকৈ বিভিন্ন ধৰণেৰে কেনেকৈ সোনকালে হয় সেইখিনিকে চাই এই কাপোৰযোৰ কৰিলোঁ। একদম চিম্পল ডিজাইনত কৰা, কিন্তু নতুন ইউনিক ডিজাইনৰ লেচেৰে কৰিছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এনেকৈ বহাই লোৱাৰ পিছত তিনিটা ধৰণৰ লেচ সকলোতে লগাই লৈছোঁ। প্ৰথমতে ডিজাইনটো কৰি লোৱাৰ কাৰণে মোৰ সহজ হৈ গৈছিল, এদিনো নালাগিল কাপোৰযোৰ কৰোঁতে, অৱশ্যে খুব কম সময়তে হৈ গ'ল। একেলেথাৰে 1 ঘণ্টামান বহাৰ পিছত আকৌ পিছৰ দিনা আকৌ 1 ঘণ্টা বহুতেই গোটেই কাপোৰযোৰ ওলাই গ'ল। আৰু এনেকৈ লেচ আৰু এই পাৰ্লৰ লেচটোৱে মানে মই কাপোৰযোৰ কৰিলোঁ আৰু মাজত অলপমান মিৰৰ লগাই দিছোঁ। এয়া চাওক, এনেকৈ এয়া অকণমান পাৰোঁতে বেকা হওঁতে কালাৰ লাগিছিলে, এইখিনিতে অকণ বগা লগাৰ কাৰণে আকৌ ইয়াতে ফ্লাৱাৰ লেচ দি দিম, যিহেতু ধৰিব নোৱাৰে। আৰু এনেকৈ গোটেই কাপোৰযোৰ ডিজাইনটো কৰিলোঁ। অকণমান দেখুৱাই দিলোঁ, মই কাম কৰি থাকোঁতে কেমেৰাটো অন কৰি ৰাখিছিলোঁ আৰু সেইকাৰণে এইখিনি ধৰি ৰাখিছোঁ কেনেকৈ কৰিছোঁ। যিসকল নতুন, যিসকলে কৰিম বুলি ভাবে নোৱাৰে, ভিডিঅ'টো চাই ধুনীয়াকৈ এনেকৈ কৰিব পাৰে, এনেকুৱা চিম্পল ডিজাইনৰ কাপোৰ এযোৰ, সেইকাৰণে আচলতে ভিডিঅ'টো কৰি ৰাখিলোঁ। এইদৰে ফ্ৰেণ্ডছ এনেকৈ মেখেলাখন আৰু চাদৰখনৰ সম্পূৰ্ণ ডিজাইনখিনি কৰা হৈছে। চাদৰৰ আচল যি ধৰণে ডিজাইন কৰিছোঁ ঠিক সেই একেধৰণে মেখেলাৰ ডিজাইনো কৰা হৈছে। আৰু ইয়াতে এই আঠাটোৰ সহায়তে এনেকৈ দি দিছোঁ আৰু মাজত এয়া মিৰৰ দিছোঁ, আপোনালোকে দেখা পাইছে, তিনিটা দিছোঁ। এই ধৰণে চিম্পলকৈ কৰা এযোৰ কাপোৰ আপোনালোকৰ মাজলৈ আজি আকৌ এবাৰ লৈ আহিলোঁ। আৰু ইয়াতে দেখিছে আপোনালোকে মুকুতাৰ এনেকুৱা লেচ হয়তো আগে পিছে দেখা নাই বা কোনোবাই কৰিছোঁ যদিও মই নাজানো, কিন্তু মই এইবাৰ প্ৰথম কৰিছোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে হয়তো জানিব বিচাৰিব পাৰে এই লেচটোৰ মিটাৰ কেনেকৈ, ইয়াৰ প্ৰায় 100 টকা মিটাৰ। এনেকুৱা লেচ ডাঙৰ মানে যিটো ষ্টন লেচ একেটা দামেই ইয়াৰো। আৰু এনেকৈ এই লেচটো আপোনালোকে অনলাইনো পাব পাৰে বা দোকানতো কিনিব পাৰে। এই ধৰণে আনি পেলাই মই কাট কৰি ইউনিক ডিজাইন এটা কৰি লৈছিলোঁ। ষ্টন লেচটোৰে কাম কৰোঁতেও বহুতে মৰম দিছে আৰু কাপোৰকেইযোৰ খুব ধুনীয়া লগা হৈছিল। আৰু এইটো ডিজাইনৰ পাৰ্লৰ যিটো লেচ, প্ৰথমতে ভাবিছিলোঁ বেয়া লাগিব নেকি, কিন্তু কাপোৰযোৰ যেতিয়া কৰিছিলোঁ খুবেই মৰম লগা হৈছে। পাৰ্ল লেচটোত বৰ এটা চিকনা নাই, কাষত সেই সৰু সৰু মিহি মিহি পাৰ্লখিনি আছে। আৰু ইয়াত মই ডিজাইনটো দি দিয়াৰ কাৰণে দেখিবলৈ অকণ মৰম লগা হৈছে। ইয়াত গোল ডিজাইন কৰিও কৰিব পৰা যাব বা ডাঙৰ চাৰিচকীয়া কৰিও কৰিব পৰা যাব বা ডিজাইন কৰিও কৰিব পৰা যাব। কাট কৰিব পাৰি, যিহেতু খুব ধুনীয়া ডিজাইন কৰিম বুলি ভাবি থৈছোঁ। আৰু পিছলৈ যদি পাৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম কেনেকুৱা ডিজাইন কৰোঁ। আৰু এই ডিজাইনটো আপোনালোকক কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। আৰু মেখেলাখন এনেকৈ কৰিছোঁ, কেঁচা হৈ আছে, শুকোৱাৰ পিছত সেই বগা অংশখিনি নাইকিয়া হৈ যাব। আপোনালোকে প্ৰথমতে দেখাই পাইছে, অৱশ্যে সম্পূৰ্ণ দেখুৱাই লৈছোঁ। আৰু এনেকৈ গোটেই ডিজাইনটো চাদৰখনত এনেকৈ পাৰি লৈছিলোঁ। এনেকৈও ভাল লাগিছে চাওকচোন ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে কৰিব পাৰে। পাৰ্লটো মাত্ৰ লগাই মাজৰ সেইখিনি ডিজাইন দি দিয়াৰ কাৰণে এনেকৈ কৰিব পাৰে। এইটো দামী এটা ধুনীয়া লেচ, আৰু এই লেচটো মই দহিৰ সলনি ছাইডত লগাই দিছোঁ, মানে চাদৰৰ আঁচলত এই লেচটোকে লগাই দিছোঁ। আৰু লেচটো দি দিয়াৰ কাৰণে মাজৰ যিখিনি পাৰ্লৰ ডিজাইন সেইখিনিৰ লগত মিলি গৈছে। আৰু লেচটো সেইকাৰণে আচলতে ছাইডত লগালোঁ। আৰু লেচখিনি এনেকৈ আপোনালোকে লগাই দিব পাৰে। হোৱাইট কালাৰৰ লেচেই লগাইছোঁ, য়েল্ল' কালাৰৰ লেচ পোৱা যায় মাৰ্কেটত, এনেকৈ বিভিন্ন ধৰণৰ লেচ পাই, মই এইখিনিকে লগাইছোঁ। আৰু মেখেলাখন, চাদৰখন আৰু ব্লাউজটো আপোনালোকে সম্পূৰ্ণকৈ দেখা পাইছে। আকৌ এবাৰ মেখেলাখন দেখুৱাই দিলোঁ। আৰু এয়া চাওক, ব্লাউজ পিচটোত মাত্ৰ এটা দিছোঁ ডিজাইন, আৰু মেখেলাখনত এনেকৈ দিছোঁ, চাদৰৰ আঁচলখন এনেকৈ দিছোঁ। ফ্ৰেণ্ডছ কেনেকুৱা হৈছে ধুনীয়া কমেণ্ট এটা কৰিব। কোনোবাই যদি অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰো কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ লেচৰ ধুনীয়া ইউনিক লেচৰ ডিজাইনসমূহ মই আপোনালোকক দি আহিছোঁ। আপোনালোকে অৱশ্যে মৰম দিছে আৰু মৰম দিব, আগুৱাই নিব চেনেলটো। আৰু সম্পূৰ্ণ চাদৰ মেখেলাযোৰ কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। এয়া কাপোৰযোৰৰ ফাইনেল লুক। এতিয়া কওকচোন ফ্ৰেণ্ডছ, কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।